নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অৰুণোদয়ৰ নাম থাকিলে অকল 1250 টকাই নহয়, তাৰ উপৰিও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে এতিয়াৰে পৰা অৰুণোদয় হিতাধিকাৰীসকলে লাভ কৰিব ডাঙৰ উপহাৰৰ লগতে ৰেচন কাৰ্ডত নাম থাকিলে সুখবৰ। কাৰণ ৰেচন কাৰ্ডত নাম থাকিলে অকল বিনামূল্যে চাউলে নহয়, তাৰ উপৰিও নতুনকৈ কেইবাটাও সুবিধা লাভ কৰিব। লগতে PM কিষাণ যোজনাৰ সুবিধাসমূহ লাভ কৰিব বিচাৰিলে বিশেষ এটা কাম কৰিব লাগিব। কি কাম, কেনেদৰে কৰিব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰক, ভালদৰে বুজি লওক। তবে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় টকা 1250 টকা নহয়, তাৰ উপৰিও কেইবাটা সুবিধা লাভ কৰিব। আপডেটটো চাই লওক। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে ভাল খবৰ। নতুন বছৰতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উপহাৰ দিব ৰাজ্যৰ মহিলাসকলক। গতিকে ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে এটা ভাল খবৰ। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে বৃহৎ উপহাৰ অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে। নতুন বছৰত অৰুণোদয় হিতাধিকাৰীসকলে লাভ কৰিব মুখ্যমন্ত্ৰীৰ এই ডাঙৰ উপহাৰ। নতুন বছৰত যিসকল হিতাধিকাৰী আছে অৰুণোদয়ৰ জৰিয়তে তেওঁলোকে লাভ কৰিব ডাঙৰ উপহাৰ। 1250 টকাৰ উপৰিও লাভ কৰিব চৰকাৰৰ বিশেষ পেকেজ। কি থাকিব এই উপহাৰৰ টোপোলাত? গতিকে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা সুখবৰ। টকা নে অন্য কিবা লাভ কৰিব মহিলাসকলে অহা ফেব্ৰুৱাৰী মাহত। ফেব্ৰুৱাৰী মাহতে লাভ কৰিব এই বিশেষ উপহাৰ বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গতিকে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা সুখবৰ। যিসকল মহিলাই অৰুণোদয় 1250 টকা প্ৰতি মাহে লাভ কৰে তেওঁলোকে কিন্তু অহা ফেব্ৰুৱাৰী মাহত টকা নাপাব, আৰু ইয়াৰ পৰিৱৰ্তে হয়তো চৰকাৰে ডাঙৰ টোপোলা দিব। হয়তো টকা যদিও দিয়ে 1250 টকা নিদিয়ে, এই টকাটো বৃদ্ধি কৰিব অথবা কিবা এটা ডাঙৰ উপহাৰ দিব প্ৰতিগৰাকী মহিলাক। গতিকে যিসকল মহিলাই অৰুণোদয়ৰ বাবে যোগ্য হয় বা পূৰ্বৰ পৰা পাইছিলে তেওঁলোকেহে এই টকা লাভ কৰিব বা এই উপহাৰ লাভ কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গতিকে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড থাকিলেই সুখবৰ। পোনপ্ৰথমতে আপডেটটো চাই লওক। 117 টকা নহয়, 100 টকাতে লাভ কৰিব 3 বিধকৈ সামগ্ৰী। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ডাঙৰ ঘোষণা কৰিলে। জানুৱাৰী 1 তাৰিখৰ পৰা 100 টকাতে লাভ কৰিব দাইল, চেনি, নিমখ। নৱেম্বৰ আৰু ডিচেম্বৰ মাহত 117 টকাতে হিতাধিকাৰীসকলে লাভ কৰিব মচুৰ দাইল, নিমখ লগতে চেনি। জানুৱাৰী মাহৰ পৰা 100 টকাতে দিব এই 3 বিধকৈ সামগ্ৰী। বজাৰৰ দৰতকৈ অতি কম দামতে লাভ কৰিব পাৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে। জানুৱাৰী মাহৰ পৰা প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 30 টকাত, লগতে প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 60 টকাত। কেৱল ইমানে নহয়, প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গতিকে অহা জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে লাভ কৰিব 100 টকাতে 3 বিধকৈ সামগ্ৰী। অৰ্থাৎ অকল বিনামূল্যে চাউলে নহয়, তাৰ উপৰিও কিন্তু চৰকাৰে এতিয়া কেইবাটাও ৰেচন কাৰ্ডক লৈ সুবিধা দিছে। অৰ্থাৎ যেনেকৈ চাউলৰ উপৰিও দাইল, চেনি আৰু নিমখ। আৰু এই সামগ্ৰীখিনি বজাৰৰ দৰতকৈ অতি কম দামতে, অৰ্থাৎ এই 3 বিধ সামগ্ৰী 100 টকাতে লাভ কৰিব জানুৱাৰী মাহৰ পৰা। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে ৰাজ্যবাসীৰ বাবে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণ যোজনাক লৈ। বন্ধুসকল, PM কিষাণ যোজনাৰ সুবিধাসমূহ লাভ কৰিব হ'লে কি কৰিব লাগিব আপডেটটো চাই লওক। ৰাজ্যৰ কৃষকসকললৈ আহি গ'ল ডাঙৰ খবৰ। CSC চেণ্টাৰত কিদৰে কৰিব পাৰিব পঞ্জীয়ন। ৰাজ্যৰ কৃষকৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। কৃষক পঞ্জীয়ন নকৰিলে নাপাব টকা। শীঘ্ৰেই প্ৰতিগৰাকী কৃষকে পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম। লগতে জিলাই জিলাই ইতিমধ্যে চলি আছে কৃষকৰ পঞ্জীয়ন কাৰ্যসূচী। যদি কৰা নাই তেনেহ'লে কৰি লওক। সকলো বৃত্তি নিৰ্বিশেষে কৃষকসকলে পঞ্জীয়ন কৰাটো বাঞ্ছনীয়। পঞ্জীয়নৰ বাবে নিজ নিজ গাঁও প্ৰধানৰ সৈতে যোগাযোগ কৰিব পাৰিব এতিয়াৰে পৰা। লগতে জিলা সাধাৰণ সেৱা কেন্দ্ৰ যেনেকৈ CHC সমূহতো পঞ্জীয়ন চলি আছে ইতিমধ্যে। কৃষক পঞ্জীয়নৰ বাবে 4 বিধকৈ নথিপত্ৰৰ প্ৰয়োজন হ'ব। আধাৰ কাৰ্ড, পেন কাৰ্ড, আধাৰ কাৰ্ডৰ লগত পঞ্জীকৃত মোবাইল নম্বৰ আৰু মাটিৰ জমাবন্দী। এই 4 বিধ নথিৰ সৈতে আপুনি পঞ্জীয়ন কৰিব পাৰিব নিজৰ নাম PM কিষাণ যোজনাৰ জৰিয়তে। কৃষক পঞ্জীয়ন হোৱাৰ পিছতে লাভ কৰিব চৰকাৰৰ বহু সুবিধা। আন আন জিলাসমূহৰ লগতে যোৰহাট জিলা কৃষি বিষয়াই জাৰি কৰিছে এখনকৈ বিশেষ জাননী। ৰাজ্যৰ কৃষকসকলৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। বন্ধুসকল, যদি আপুনি এগৰাকী কৃষক হয় তেনেহ'লে এটা অত্যন্ত জৰুৰী খবৰ। কাৰণ এই কাম নকৰিলে কিন্তু আপোনালোকে আহিবলগীয়া PM কিষাণ যোজনাৰ সুবিধাসমূহৰ পৰা বঞ্চিত হৈ থাকিব। যদি আপোনালোকে কৃষক পঞ্জীয়ন এতিয়ালৈকে কৰা নাই তেনেহ'লে আপোনালোকৰ ওচৰ চুবুৰীয়া CSC চেণ্টাৰ বা কম্পিউটাৰ দোকানৰ সৈতে যোগাযোগ কৰি আপোনালোকে অতি শীঘ্ৰেই PM কিষাণ যোজনাৰ ৰেজিষ্ট্ৰেশ্যন কৰি লওক, অৰ্থাৎ কৃষক পঞ্জীয়ন কৰি লওক। আৰু কৰিলেহে আপোনালোকে আহিবলগীয়া PM কিষাণ যোজনাৰ সুবিধাসমূহ লাভ কৰিব। লগতে যদি আপোনালোকে PM কিষাণ যোজনাৰ 21 নম্বৰ কিস্তি ধন পোৱা নাই তেনেহ'লে আপোনালোকে
ওচৰ চুবুৰীয়া CSC চেণ্টাৰ সৈতে যোগাযোগ কৰিব পাৰিব। আপোনালোকৰ ফাৰ্মাৰ ID দি আপোনালোকৰ কিহৰ বাবে টকাৰ পৰা বঞ্চিত হৈছে বা কিবা ষ্টেটাছত খেলি-মেলি হৈ আছে বা কিবা আপডেট দিবলগীয়া হৈ আছে নেকি তেওঁলোকে কিন্তু সবিশেষ তথ্য আপোনালোকক জনাব। গতিকে ৰাজ্যবাসীৰ বাবে এইটো ডাঙৰ আপডেট আছিলে PM কিষাণ যোজনাক লৈ। যদি PM কিষাণ যোজনাক লৈ এইটোত কিবা জানিবলগীয়া বা সুধিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব। গতিকে বন্ধুসকল আজি আছিলে এইটো এটা ইনফৰমেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব যাতে এই আপডেট কেইটা চাই সকলোৱে এই আঁচনি কেইটা বা এই আপডেটখিনিৰ কথা জানিব পাৰে। ধন্যবাদ। জয় আই অসম।